নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ ঘৰত থকা এজন সদস্যৰ লগত মতাদৰ্শনত পাৰ্থক্য থাকিব আৰু তেওঁলোকৰ লগত তৰ্ক হ'ব পাৰে, যিয়ে ভৱিষ্যতে বিবাদৰ ৰূপ ল'ব। এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধান হওক আৰু অপ্ৰয়োজনীয়ভাৱে একো বৃদ্ধি হ'বলৈ নিদিব। যদি আপোনাৰ ঘৰত সৰু ভাইটি বা ভনীয়েক আছে, তেন্তে তেওঁলোকৰ অনুভৱক সন্মান কৰক আৰু তেওঁলোকক সঠিকভাৱে ব্যৱহাৰ কৰক। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ ঘৰত হঠাতে ধনৰ সুবিধা হ'ব আৰু সকলোৱে ইয়াক লৈ উত্তেজিত যেন দেখা যাব। এটা পুৰণি কথাৰ ওপৰত সুখ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় যাত্ৰাত যাবলৈ আপুনি আপোনাৰ মনটো গঢ়ি তুলিব পাৰে আৰু ইয়াৰ বাবে পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত সুখী যেন লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী হয়, তেন্তে এই মাহত কিবা এটা বেয়া হ'ব পাৰে। আপুনি যিকোনো পুৰণি কামৰ বাবে জৰিমনা ভুগিবলগীয়া হ'ব পাৰে আৰু ব্যৱসায়ত কিবা কাৰণত লোকচান হ'ব পাৰে। গতিকে পিছত অনুশোচনা কৰাৰ কোনো কাম নাথাকিব আৰু অবৈধ কাম কৰাটো আপুনি এৰাই চলিব। চাকৰিত থকা ব্যক্তিসকলে আপোনাৰ চিনিয়ৰ অফিচাৰ অৰ্থাৎ আপোনাৰ বছ আপোনাৰ কামত সুখী হ'ব, কিন্তু আপোনাৰ চকু নতুন কাম পোৱাৰ দিশত থাকিব। এই মাহত আপুনি নিজকে উন্নত কৰাৰ কথাও বিবেচনা কৰিব আৰু নতুন কিবা এটা হাতত ল'ব পৰা বা নতুন কিবা এটা কাম কৰাৰ ধাৰণাটো আপুনি আপোনাৰ মনলৈ আনিব। আপোনাৰ পৰিয়ালটোৱে সম্পূৰ্ণ সমৰ্থন পাব আৰু এজন আত্মীয়ৰ সৈতে আপোনাৰ পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এতিয়া স্কুলত পঢ়ি আছে, তেন্তে আপুনি আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত এটা সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব আৰু কোনটো ক্ষেত্ৰত আগুৱাই যাব সেই বিষয়ে আলোচনা কৰিব। ভৱিষ্যতক কৌতূহল কৰাৰ যি কাম, সেই কামো এই মাহত আপুনি কৰিব পাৰে।
ইয়াৰ প্ৰতি আপোনাৰ শিক্ষক আৰু বন্ধু বান্ধৱীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু কোনোবাই আপোনাক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহটো আপোনাৰ বাবে খুবেই ভাল হ'ব। কিন্তু আপুনি কিছুমান খুবেই ভাল ঠাইৰ পৰা এটা ভাল কাম কৰাৰ সুযোগ আপুনি পাব, যিটো কিছু সময়ৰ বাবে হ'ব। অৱশ্যে আপুনি আগবাঢ়ি যাব আৰু আপুনি নতুন কিবা এটা পাবই পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি ক'ৰবাত ওলাই যাব লাগিব আৰু কাৰোবাৰ লগত কথা পাতিব লাগিব। তাতেই আৰম্ভ হ'ব, যিটো ক্ৰমান্বয়ে প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। যদি আপুনি অবিবাহিত তেন্তে এই মাহত আপুনি সংগীক লগ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু আপুনি ইয়াক বিচাৰি পাই ভাগ্যৱান বুলি অনুভৱ কৰিব। যদি আপোনাৰ প্ৰেম বিবাহ হৈছে তেন্তে কিবা এটা নিশ্চিতভাৱে বাধাৰ সৃষ্টি হ'ব, কিন্তু মাহৰ শেষলৈকে সকলো শান্তিৰে সমাধান হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব আৰু শিশু গ্ৰহণৰ বিষয়টোৰ বিষয়েও আলোচনা কৰিব পাৰে। ঘৰৰ সকলোৱে আপোনাক লৈ উত্তেজিত যেন দেখাবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ডায়েবেটিছ তেনে সমস্যাৰ লগত আপুনি যদি যুঁজি আছে তেন্তে এই মাহত আপোনাৰ স্বাস্থ্য যথেষ্ট পৰিমাণে ঢিলা হৈ থাকিব আৰু চেনীৰ মাত্ৰা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত মিঠা খোৱাৰ পৰা বিৰত থাকক আৰু স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক। কিবা এটাৰ প্ৰতি উৎসাহ হ'ব, যাৰ বাবে মন সুখী হ'ব। মাহৰ শেষত ডিঙিৰ লগত জড়িত সমস্যাটোৱে বিৰক্ত কৰিব পাৰে। যদি আপুনি কেইদিনমানৰ বাবে কিবা এটাৰ ওপৰত শংকিত হৈ আছে বা থাকে আৰু সেই বিষয়টোৱে সন্দেহ কৰা হয় বা নহয়, তেন্তে এই মাহত আপুনি স্বাধীনতা লাভ কৰিব। মনটো শান্ত হৈ থাকিব আৰু আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। যদিও যিকোনো কথাৰ ওপৰত চিন্তা থাকিব, কিন্তু তেওঁলোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব। আপোনাৰ এই মাহৰ শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰৰ ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। যিকোনো বিষয়ক লৈ শনিবাৰে ঘৰত বিসংগতি হ'ব পাৰে। যিকোনো শনিবাৰে এনেকুৱা হ'ব পাৰে। এনে পৰিস্থিতিত সেইদিনা কোনো কাজিয়াত আপুনি লিপ্ত নহ'ব। শনিবাৰে শনিৰ মন্দিৰত গৈ তেল আগবঢ়াওক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু
ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল ধনু ৰাশিৰ ব্যক্তিসকলে 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিব পাৰোঁ আৰু আপুনি সেই সমস্যাৰ পৰা যাতে সমাধান পাব পাৰে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় তেন্তে মোৰ আৰু পিছৰ ভিডিঅ'বিলাক আপোনালোকে অতি সহজে লাভ কৰিব। আৰু মোৰ এই ভিডিঅ' যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।